গৰাজানৰ পশ্চিম আমৰাকান্দাত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ। কিছুদিন ধৰি লাওখোৱা অভয়াৰণ্যৰ পৰা ৰাজহ গাঁওসমূহত সঘনাই অজগৰ সাপ ওলাই অহাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। স্থানীয় ৰাইজে প্ৰকাণ্ড অজগৰটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। বন বিভাগে প্ৰকাণ্ড অজগৰ সাপটো উদ্ধাৰ কৰি লাওখোৱা অভয়াৰণ্যৰ দন্দুৱা বন শিবিৰ এলেকাত এৰি দিয়ে। বন বিভাগে জনোৱা মতে অজগৰ সাপটো প্ৰায় 10 কেজি ওজনৰ হ'ব। গৰাজানৰ পশ্চিম আমৰাকান্দাত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ। কিছুদিন ধৰি লাওখোৱা অভয়াৰণ্যৰ পৰা ৰাজহ গাঁওসমূহত সঘনাই অজগৰ সাপ ওলাই অহাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। স্থানীয় ৰাইজে প্ৰকাণ্ড অজগৰটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। বন বিভাগে প্ৰকাণ্ড অজগৰ সাপটো উদ্ধাৰ কৰি লাওখোৱা অভয়াৰণ্যৰ দন্দুৱা বন শিবিৰ এলেকাত এৰি দিয়ে। বন বিভাগে জনোৱা মতে অজগৰ সাপটো প্ৰায় 10 কেজি ওজনৰ হ'ব। ভালি দিয়ক পিছলে থাকিব। গোল বনাব এইটো আনিছোঁ পশ্চিম আমৰাকান্দা। কি সাপ হয় এইটো? এইটো অজগৰ হয়। এনে ক'ত আছিলে? গছত আছিলে নেকি? গছত আছিলে। পাব্লিকে কমপ্লেইন দিছিলে, গাঁৱত আমি যাই ৰেস্কিউ কৰিলোঁ। আমাৰ লগত সেই প্ৰজ্ঞা আছিলে আৰু ছোৱালীকেইজন আছিলে, নৰেন আছিলে। তেওঁলোকে যাই এতিয়া আমি ৰেস্কিউ কৰি আমি জংঘলত এৰি দিওঁ। ক'ত এৰিব মানে? আমি চাওঁ বাৰু লাওখোৱা বা দমদুৱা যিপিনে তাৰ ঠাইটো চেঞ্চুৰীত এৰিব মানে? চেঞ্চুৰীত এৰি দিম।